নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। নতুন বছৰটোৰ প্ৰাৰম্ভণিতে টিউটৰসকলৰ বাবে এটি অতি ভাল খবৰ পোৱা গৈছে। সেই খবৰটোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যিসকল টিউটৰে শিক্ষক পদলৈ উন্নীত হোৱাৰ বাবে আবেদন কৰিছিল সেইসকলৰ প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষা কৰি উন্নীতকৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ উমান পোৱা গৈছে। আমাৰ হাতত পৰা এক তথ্যমতে প্ৰাথমিক শিক্ষা সঞ্চালকালয় কাৰ্যালয়ৰ পৰা যোৱা 2 জানুৱাৰী 2025 তাৰিখে জিলাসমূহৰ প্ৰাথমিক শিক্ষা বিষয়াসকললৈ প্ৰেৰণ কৰা এক চিঠিত এই সম্পৰ্কে উল্লেখ কৰা হৈছে। উক্ত চিঠিমতে যিসকল টিউটৰে ইতিমধ্যে শিক্ষক পদলৈ উন্নীত হোৱাৰ বাবে আবেদন কৰিছে সেইসকলক চিঠিত উল্লেখ কৰা নিৰ্দিষ্ট তাৰিখত দিনৰ 11 বজাৰ পৰা 4 বজাৰ ভিতৰত গুৱাহাটীস্থ প্ৰাথমিক শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত উপস্থিত হ'বৰ বাবে নিৰ্দেশ দিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয় জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। এই ক্ষেত্ৰত প্ৰতিগৰাকী টিউটৰে শিক্ষাগত আৰু বৃত্তিগত অৰ্হতাৰ সমন্বয় প্ৰমাণপত্ৰ মাৰ্কশ্বিটকে ধৰি প্ৰয়োজনীয় নথিপত্ৰ লৈ নিৰ্দিষ্ট তাৰিখত উক্ত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব। চিঠিত উল্লেখিত জিলাভিত্তিক নিৰ্দিষ্ট কৰি দিয়া তাৰিখসমূহৰ ভিতৰত নলবাৰী, কামৰূপ মেট্ৰ' আৰু আমিনগাঁও, মৰিগাঁও, নগাঁও আৰু দৰং জিলাৰ টিউটৰসকলক 4 জানুৱাৰী, গোলাঘাট, যোৰহাট, বাক্সা, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ সকলক 6 জানুৱাৰীত আৰু ধেমাজি, শোণিতপুৰ, ধুবুৰী, তিনিচুকীয়া, শিৱসাগৰ, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাৰ টিউটৰসকলক প্ৰয়োজনীয় নথিপত্ৰ লৈ 7 জানুৱাৰীত গুৱাহাটীৰ কাহিলীপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত উপস্থিত হ'বৰ বাবে কোৱা হৈছে। আশা ৰাখিছোঁ টিউটৰসকলে শিক্ষক পদলৈ উন্নীত হৈ সমাজত জ্ঞানৰ পোহৰ বিলাই সমাজখনক আৰু এখোজ আগুৱাই লৈ যাওক। ধন্যবাদ।